Hello viewers, how are you? Hope all of you are well. মই এতিয়া আপোনালোকক দুটা বাটি দেখুৱাইছোঁ। দুটা বাটি, এইটো এটা, এইটো এটা। দুটা বাটি, এটা বাটিত কি দেখিছে? অলপমান চেনি আৰু অলপমান নিমখ। দুই ধৰণৰ বস্তু দেখা পাইছে। এই দুই ধৰণৰ বস্তুৱে আমাৰ শৰীৰত ভাল প্ৰভাৱো কৰে আৰু বেয়া প্ৰভাৱো কৰে। তো নিমখ বেছি খালেও বেয়া, চেনি বেছি খালেও বেয়া, নাখালেও বেয়া, খালেও বেয়া। গতিকে খাবি না বোলে নাখাবি। এতিয়া এই দুটা বস্তুৰ যদি সঠিক প্ৰয়োগ কৰিব জানা, তেতিয়াহ'লে তোমাৰ শৰীৰটো বহুত শকত ৰাখিব পাৰিবা। মানুহে জীৱনত কেৱল সুখেই বিচাৰে, দুখ নিবিচাৰে। গতিকে সুখ লাগে না দুখ লাগে নিজে সিদ্ধান্ত ল'বা। এইটো দেখিছা, ইয়াত কি আছে? কি আছে ইয়াত? নেমুৰ দুখান পুৰঠ পাত, নেমুৰ পাত দুখান ছিঙি অনা হৈছে, ভাল কৰি থৈ বখালি ছিঙি অনা হৈছে দুখান নেমুৰ পাত। আৰু এই নেমুৰ পাত দুখান মই ইয়াতে প্ৰথমতে দিলোঁ, এইটো বাটিত চাইডেদি ৰাখি দিলোঁ। ঠিক আছে, এতিয়া এইটো 10-15 মিনিট পিছত খোৱাৰ কাৰণে এইটো চাইড কৰি ৰাখি থলোঁ, সেইটো বাটি। এতিয়া প্ৰথমতে মই এইটো বাটিৰ, ডাঙৰ বাটিটোৰ পৰা নেমুৰ পাত দুখন খাম, পুৰঠ পাত। ইয়াত নেমুৰ পাত দুখনত কি আছে? ইয়াত ভাল ভাল দ্ৰব্য আছে। নেমু টেঙা, নেমু টেঙাৰ যিবোৰ গুণ, আমি হোটেলত ভাত খালেও নেমু টেঙা দিয়ে, কাৰোবাৰ ঘৰত যাই ভাত খালেও নেমু টেঙা দিয়ে, নিজৰ ঘৰত ভাত খালেও নেমু টেঙা থাকিলেই দিয়ে, নাথাকিলে নিদিয়ে আৰু। এতিয়া কথাটো হ'ল, নেমুৰ পাতটো খাবি কিয় আৰু নাখাবি কিয়? নিমখবোৰ খাবি কিয় আৰু নাখাবি কিয়? চেনিবোৰ খাবি কিয় আৰু নাখাবি? নিমখ লগাই অলপমান নিমখ প্ৰথমতে লগাব। নিমখ লগাই অলপ বহুত বেছি নালাগাব। নিমখ লগাই সেইটো খাই দিবা। সোৱাদ পাবা, ভাল কৰি খাবা। আৰু এটা আছে, সেইটো চেনি নিমখ মিক্স নকৰিব, একেলগে খালে ক্ষতি নকৰে, মানে সোৱাদ নাপাবা। কেৱল নিমখটো লগাবা, চেনিখিনি পিছত খোৱাৰ কাৰণে। তো খাব নাজানিলে সোৱাদ নাপাবা, খাবলৈ ইচ্ছা নকৰিবা। নিমখ প্ৰথমতে লগাই ভালদৰে খাবা। ঠিক আছে, এতিয়া নেমুৰ পাত শেষ। দুপাত নেমুৰ পাত নিমখ লগাই খালোঁ, অকণমান আৰু নিমখ খাই দিওঁ। ঠিক আছে, এতিয়া আমি এই যে চেনিখিনি আছে চাইডেদি, চেনিখিনি খাম। আগত নেমুখিনি খাই শেষ কৰি দিয়া। এতিয়া চেনিখিনি আমি খাম, ঠিক আছে? চেনিখিনি এনেকৈ খাই দিয়া। নেমুৰ পাতৰ লগত নিমখ খালোঁ আৰু এতিয়া চেনি খাই আছোঁ। খালে হ'ব কি আৰু নাখালে হ'ব কি? বহুতে চেনি খাই ভাল পায়, নিমখ অলপ বেয়া পায়।
কিন্তু প্ৰথমতে নিমখ দি নেমুৰ পাতবোৰ লগাই লগাই খাবা, পিছতহে চেনিখিনি খাই দিবা। এতিয়া এইটো তোমাৰ ডাইজেষ্টিভ যিটো ছিষ্টেম, আমাৰ শৰীৰৰ পেটৰ যিটো ডাইজেষ্টিভ ছিষ্টেম, আমাৰ হয়তো সম্পূৰ্ণৰূপে তোমাৰ মোটামুটি